অনুরোধ আমার তো জায়গা নাই, এতে থাকি সরকারে কি করে ওই না জানেন। ইয়াৰ পৰা যাব ইচ্ছা নাই আপোনাৰ? নাই ক'ত যাম, মোৰ ঠাই জাগাই নাই স্যার, কিবা অনুৰোধ জনাব নেকি সংস্থাপনৰ কাৰণে? মোক জাগা দিব লাগিব, ঠাই দিব লাগিব, ব্যবস্থা করবা লাগবে সরকার। কিবা চৰকাৰী ব্যৱস্থা কৰিব লাগিব। জবৰদস্তি মোৰ ঘৰ ভাঙি দিছে, নোটিশও দিয়া মোক নাই কোনোদিন নটিচ দিয়া নাই। স্যার দিছে দিছে আপুনি জাননী পাইছিলে? না দিয়া নাই, জানুনি দিয়া নাই, আৰু মোৰ ঘৰত নোটিশও দিয়া নাই স্যার, নোটিশও দিয়া নাই, জানুনি দিয়া নাই। সেইকাৰণে মই ঘৰৰ একো খোলা নাই, জানলা দরজা সব লুকি আছে। এই ৰাস্তাত থাকি ইফালে মানে সকলো বস্তু এতিয়া নষ্ট হৈ গৈছে। নষ্ট হৈছে স্যার, বস্তু নষ্ট হৈছে। সরকারক কি কম, আমি আমার বয়স যেতিয়া 7 বছর তেতিয়া আমি ইয়াতে থাকোঁ। তেতিয়া গাৰো মাৰো আছিল, তেতিয়া তাৰপৰা কিছু পইচা কৰ কৰি হেনে আমাক বহাই দিল। তেতিয়া মই পইচা খানিক দি হেনে হাজিৰা মাজিৰা কৰি হেনে খৰি কাটি এই বজাৰত বিক্ৰী কৰি হেনে তাহাঁতক পইচা দিলোঁ। আমাৰ থকা নদী ভাঙা মানুহ আমি, এতিয়া কি ক'ম আৰু। তাৰপৰা আহিলোঁ, তাৰ গাড়ীৰ পৰা কিনি ল'লোঁ। এতিয়া আমি বিদেশী হ'লোঁ, আমি কি কৰিছোঁ, বেদখল কৰিছোঁ। বেদখল আমি কেনেকুৱা কৰিলোঁ এইটো আমাৰ তত্ত্বাৱধান লাগে আৰু কি। আমি যে কিনি লৈছোঁ এইটো তত্ত্বাৱধান আছে। চৰকাৰক কিবা অনুৰোধ জনাব? অনুৰোধ মানে আমাৰ কিবা ঠাই দিয়ক, সংস্থাপন দিয়ক। ভাঙা কোনো আপত্তি নাই আমাৰ, উচ্ছেদৰ বিৰোধিতা বিৰোধী নকৰোঁ আমি, কিন্তু আমাৰ সংস্থাপন লাগে আমাৰ।